আসসালামু আলাইকুম দর্শক, মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। বন্ধুসকল, চাব পাৰিছে কিছুদিনৰ পূৰ্বে আপোনালোকক ভিডিঅ'খিনি দেখাইছিলোঁ যে মই সৰু বাচ্চা আপোনাৰ 2 দিনৰ পোৱালি আনিছিলোঁ। আজি সেইটো মুৰ্গী আপোনাৰ মোটামুটি 1.5 মাহ হৈ গ'ল। আপোনালোকে চাব পাৰিছে যে 1.5 মাহত আপোনাৰ লোকেল পোৱালি কিমান ডাঙৰ হয় চাব পাৰিছে। লোকেল পোৱালি অকণ সময় লাগে, হ'লেও আপোনাৰ মোটামুটি 3 মাহ লাগে। মোৰ আজি 1.5 মাহ হ'ল। 1.5 মাহত আপোনালোকে চাব পাৰিছে যে মোৰ পোৱালিবিলাক মুৰ্গীৰ মোটামুটি 300 গ্ৰাম 300-400 গ্ৰাম তেনেকুৱা হৈ গ'ল। এই চাব পাৰিছে মই ধুনীয়াকৈ বাচনত আপোনাৰ এইটো পানী দিছোঁ, আৰু চাব পাৰিছে এয়া বাচনত দানা দিছোঁ, এই খাই আছে। একদম গোটেইকেইটা একদম মানে দিনাতে দানা দি থ'ব লাগে। বহুত দানাৰ দৰকাৰ হয়, যিমান ডাঙৰ হৈ থাকে ইমান দানাৰ দৰকাৰ প্ৰয়োজন। কিয় মুৰ্গীবিলাক বিশেষকৈ আপোনাৰ আমি ঘৰুৱা যিটো মুৰ্গী পালোঁ 1-2টাকৈ, দিনটো আপোনাৰ খোলা মেলা থাকে, এৰি ৰাখে চবেই। আমি তেনেকৈ বন্ধ কৰি নাৰাখোঁ, গতিকে এৰি দিয়াৰ কাৰণে আপোনাৰ কি হয়, দানা চানাবিলাক কম লাগে। কিয় আপোনাৰ বাহিৰত ইহঁতে পোক পতংগবিলাক খাই থাকে, সৰু সুৰা গছ টছ খাই থাকে। তেতিয়া আমি একলগত যেতিয়া আমি ঘৰৰ ভিতৰত ফাৰ্মৰ এখন বনাই পেলাই ৰাখোঁ, তেতিয়াহ'লে কি হয় বস্তুটো, ইহঁতে মানে আৰু বেলেগ খাবলৈ একো নাথাকে, অকল দানাৰ ওপৰতে বৃদ্ধি হয়। দৰ্শক, আপোনালোকে জনাব যে মোৰ মুৰ্গীখিনি 1.5 মাহত আৰু কিমান ওজন হ'ব লাগিছিলে। আপোনালোকৰ সবিশেষ মই জানিব খুজিম, যিহেতু আপোনালোকে মোৰ ভিডিঅ'খিনি যিমান চাই আছে, যিমান উৎসাহ দি আছে, মোৰ মনটো ইমানেই ভাল লাগি আছে আৰু আগন্তুক দিনলৈ ভিডিঅ' বনাবলৈ মন গৈছে। আপোনালোকে মোৰ ভিডিঅ'খিনি চোৱাৰ কাৰণে চবকে অশেষ ধন্যবাদ থাকিল। ৰাইজসকল, আজি ইমানতেই মোৰ ভিডিঅ' অন্ত পৰিল। ৰাইজ চাব আৰু পাৰিলে মোৰ ভিডিঅ'খিনি বেছি শ্বেয়াৰ কৰিব। বাই বাই।